হয় আসসালামু আলাইকুম বন্ধুসকল এজন ল'ৰা শিক্ষিত হ'লে মাত্ৰ এজন ল'ৰা শিক্ষিত হয় আৰু এজন ছাত্ৰী শিক্ষিত হ'লে এটা কম আৰু এটা জাতি শিক্ষিত হয় বন্ধুসকল দেখিবলৈ পোৱা গৈছে আমাৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইতিমধ্যে এজন আমাৰ কাউচবাৰী একাডেমীৰ পৰা ইতিমধ্যে শাবানা বেগম ভাল ফলাফল আনিবলৈ সক্ষম হৈছে গতিকে আমি তেওঁৰ ঘৰত আহি উপস্থিত হৈছোঁ আমাৰ অসমীয়া স্বাভিমান খোলাম গামোচা দি তেওঁক আমি আৰু এটা আমাৰ ছাৰে জাপি দি সম্বোধনা জ্ঞাপন কৰিছোঁ কিয়ৰ কাৰণে আজি এই ছোৱালীজনীয়ে পঢ়ি কিবা নহয় কিবা এটা ফল আনিব পাৰিছে গতিকে মোৰ সৈতে তেওঁৰ শিক্ষাগুৰু আছে আৰু তেওঁৰ অভিভাৱকসকল আছে গতিকে তেওঁক সৰ্বপ্ৰথম মই শাবানা বেগমৰ দেউতাক মই এখন খোলাম গামোচাৰে আদৰি সৰ্বপ্ৰথম শাবানা বেগমৰ দেউতাকক মই এখন খোলাম গামোচা দিছোঁ কিয়নো তেওঁৰ ফলতে আজি ছোৱালীজনী ইমান কষ্ট কৰিব পাৰিছে আৰু এজন আংকুল আছে তেওঁক আপোনাক দিছোঁ গতিকে মই আগতেও কৈছোঁ এজন ছোৱালী শিক্ষিত হ'লে এটা কম আৰু এটা জাতি শিক্ষিত হৈ যায় গতিকে পোনে পোনে মই শাবানা বেগমৰ পৰা জানিম আচলতে তেওঁ মেট্ৰিকত ভাল ফলাফল কেনেকৈ আনিব পাৰিছে গতিকে কি জনাব বিচাৰিব মই কপাচবাৰী নেশ্যনেল একাডেমীৰ মোৰ শিক্ষাগুৰুসকলক আৰু মোৰ অভিভাৱকসকলক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক যথেষ্ট ছাপোৰ্ট কৰিছে সেইকাৰণে আজি ইমান ভাল ফলাফল লাভ কৰিছোঁ এতিয়া আপুনি ভৱিষ্যতত কি হোৱাৰ সপোন আছে কি হ'ব বিচাৰে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য কি মই ভৱিষ্যতত ডক্তৰ হ'ব বিচাৰোঁ ডক্তৰ হ'ব ডক্তৰটো আজিকালি সকলোৱে কৈ দিয়ে মই ডক্তৰ হ'ম কিন্তু বহুত কষ্ট কৰিব লাগে পাৰিব জানো চেষ্টা কৰিম চেষ্টা কৰিব হয় চেষ্টাৰ সৈতে একো নাই এবাৰে নোৱাৰিলে এশবাৰে কৰা গতিকে ছোৱালীজনীয়ে যথেষ্ট মই দেখিবলৈ পাইছোঁ তেওঁৰ মাজত এটা আনন্দ আছে আগ্ৰহ আছে যে মই পঢ়িম এনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক ভাল ফলাফল আনিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমাৰ সকলোৰে গৌৰৱ অনুভৱ কৰিব লাগে আপোনালোকে তেনেকুৱা আপোনালোকৰ অঞ্চলত যদি ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল আনিছে আপোনালোকে উৎসাহিত কৰক তেওঁলোকক ঘৰে ঘৰে গৈ আদৰণি জনাওক আৰু পোনে পোনে মই দেউতাৰ পৰা জানিম কি জনাব বিচাৰিব আপোনাৰ ছোৱালী আজি পঢ়িছে কালি ডক্তৰ হৈ যাব কৈ আছে কি জনাব ভালে ডক্তৰ হ'লে ভাল হ'ব আৰু ভাল হৈ যাব মানুহ ভালকৈ চাব আৰু মেডিচিন কৰিব আৰু এইটোৱে চাব কামনা কৰোঁ আৰু আপুনি সুখী নে আপোনাৰ ছোৱালীৰ এই সফলতা মই সুখী আৰু সুখী ডক্তৰ বনাই লওঁ আৰু বন্ধুসকল চাওক আজি দেউতাই পূৰা হাঁহি আছে পূৰা আৱেগিক হৈ গৈছে কাৰণ আজি নিজৰ ছোৱালীৰ সফলতাক পূৰা ভাষা প্ৰকাশ কৰিব পৰা নাই গতিকে তেওঁক পাঠদান দিয়া শিক্ষক আছে তেওঁৰ পৰা জানিম ছাৰ কি জনাব বিচাৰিব আপোনাৰ ছাত্ৰীয়ে আজি পূৰা গামোচা আমি সম্বৰ্ধনা দিছোঁ মই সৰ্বপ্ৰথমে আজি এই আজাহাৰ ব্লগছ তথা তামিল ব্লগছক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াং জেনেৰেশ্যন আহি পেলাই এনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা আহি পেলাই তেওঁলোকে কাভাৰেজ কৰি আছে গতিকে সৰ্বপ্ৰথম মই দুইজনকে দুইটা ব্লগছ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথাটো হ'ল কি শাবানাই আজি ৰিজাল্ট কৰিছে আমি শাবানাৰ ঘৰলৈ আহিছোঁ কাইলৈ এনেকুৱা আৰু হাজাৰজন শাবানা ওলাই আহক আমাৰ গাঁৱৰ পৰা আমাৰ অঞ্চলৰ পৰা আমি যাম ঘৰলৈ উৎসাহিত কৰিম আৰু আমাৰ যিখন স্কুল কপাহবাৰী নেশ্যনেল একাডেমী তাৰ শিক্ষক শিক্ষয়িত্ৰী যিসকল আছে তেওঁলোক যথেষ্ট অভিজ্ঞ আৰু তেওঁলোকৰ মেহনতৰ কাৰণে ইমান পিছপৰা অঞ্চলৰ পৰা কোনো টিউশ্যন নকৰাকৈ ছাত্ৰীজনীয়ে স্কুলৰ শিক্ষয়িত্ৰীসকলৰ মেহনতৰ কাৰণে আজি শাবানা আহি ইমান ইয়াতে উপস্থিত হৈছে আমি কপাহবাৰী নেশ্যনেল শিক্ষক শিক্ষয়িত্ৰীসকলে অহাবাৰ যাতে এনেকুৱা আৰু বহুত শাবানা বহুত জুমি ৰুজাকি কৌচৰ এনেকৈ আমি ওলাই দিব পাৰিম তাৰ কাৰণে আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি ছাপোৰ্ট কৰিব লাগে ছোৱালী হ'লে বহুত মানুহৰ মনোভাৱ থাকে কি এইজন ছোৱালী পঢ়ালে খৰচা কৰি লাভ নাই কিন্তু আপোনালোকে এইটো খৰচা নহয় আপোনালোকে ধৰি লওক এইটো এটা ইনভেষ্টমেণ্ট এজন ছোৱালীৰ তলত আমি ইনভেষ্টমেণ্ট কৰিলেহে ছোৱালীজনী কিবা আমাক ইন ফিউচাৰত দিব গতিকে এইটো আমি ইনভেষ্টমেণ্ট ধৰিম আমি এইটো খৰচা বুলি আমি ধৰিব নালাগে পেৰেণ্টছসকললৈ মই কাতৰ অনুৰোধ থাকিল কাৰণ আমাৰ এই অঞ্চলটো শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অলপ পিছপৰা গতিকে পিছপৰা এখন অঞ্চলৰ পৰা আজি শাবানাই এনেকুৱা কৰিছে আৰু বহুতো ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিছে 90% 91% আমাৰ লোকেলৰ পৰা পাইছে আমি কপাহবাৰী নেশ্যনেল একাডেমী অহাবাৰ আৰু বেছি ভাল ৰিজাল্ট দিয়াৰ প্ৰতিশ্ৰুতি আপোনালোকৰ সন্মুখলৈ দিছোঁ হয় ধন্যবাদ ছাৰ আশীৰ্বাদ থাকিল এনেকুৱা শাবানা বেগম আৰু জুমি কৌচৰৰ নিচিনা আৰু সফল আনিবলৈ অহাবাৰ আপোনালোকে চেষ্টা কৰিব গতিকে মই শাবানা বেগমৰ পৰা জানিম বহুত ছাত্ৰ ছাত্ৰী আছে হয়তো আপুনি আজি পাছ কৰিছে বহুত ছাত্ৰ ছাত্ৰী আছে ফেইল কৰিছে বহুত ছাত্ৰ ছাত্ৰী আছে এইটো অঞ্চলত তেওঁলোকক আপুনি কিবা মেছেজ দিব নেকি মই তেওঁলোকক ইমানখিনি ক'ব বিচাৰোঁ যে ছাৰসকলে যি কয় সেইখিনি মানি চলিব লাগে আৰু এবাৰতে নোৱাৰিলে এশবাৰে কৰা কোনো অসুবিধা নাই যিমান পাৰা চেষ্টা কৰি থাকা এদিন নহ'লেতো এদিন সফল হ'ব পাৰিবা
হয় সেইটোৱেই মনত দুৰ্বল আনিব নালাগে কিয়নো আপোনালোকে হয়তো আজি ফেইল কৰিছে মই নিজে দেখিছোঁ তাৰ ডিভিজন পাছ কৰা ল'ৰা ছোৱালী আজি ডক্টৰ ইঞ্জিনিয়াৰ হৈ গৈছে ছাৰ কিয়নো তেওঁলোকৰ হয়তো কিবা কাৰণত তেওঁলোকে মাৰ্কছ আনিব পৰা নাই গতিকে আপোনাক মই পোনে পোনে এটা প্ৰশ্ন কৰিম যিহেতু মোৰ বহুত ভিউৱাৰ্ছে মোৰ এই ভিডিঅ'টো চাব আপুনি বহুতে এনেকুৱা ভাবে এই ছোৱালী মানুহ পঢ়িব নালাগে বিয়া দি দিওঁ আপোনাৰ বহুতে তেনেকুৱা ভাবে নাই এইটোৱে ভুল এইটো ভুল ধাৰণা ল'ৰা ছোৱালী মানে একো পাৰ্থক্য নাই পঢ়াবই লাগিব পঢ়াবই লাগিব মানে পঢ়াই আমাৰ জাতিটো উন্নত ল'বই লাগিব উন্নত ল'বই লাগিব এইটো কেতিয়াও ভুল নহ'ব যে মই ল'ৰাক পঢ়াওঁ ছোৱালীক নপঢ়াওঁ বিয়া পাতিম এইটো নহয় ছোৱালীও পঢ়িবই লাগিব পঢ়িবই লাগিব বন্ধুসকল সেইটোৱে যদি আমাৰ সমাজ দেশ আৰু জাতি আগবাঢ়ি যাবলৈ হ'লে আমাক এটাই প্ৰয়োজন শিক্ষা আৰু সেই শিক্ষাটো আমি ঘৰে ঘৰে লৈ যাব লাগিব আৰু যাৰ কাৰণে আপোনালোকৰ সকলোৰ মেহনত লাগিব আজি ছাৰসকলে অভিভাৱকসকলে কষ্ট কৰিছে চেম তেনেকৈ যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকৰ অঞ্চলত গাঁৱৰ আশে পাশে চুবুৰীয়া মানুহ থাকিলে আপোনালোকে যিমান পাৰে সহায় কৰক যাতে তেওঁলোকে পঢ়াৰ প্ৰতি আগ্ৰহ আনক তেওঁলোকক উৎসাহিত কৰক যিকোনো অঞ্চল হওক গতিকে এনেকুৱা ল'ৰা ছোৱালীক আমি আগুৱাই লৈ যাই উৎসাহিত কৰিব লাগিব তাৰ কাৰণে আমাৰ সমাজ উন্নত হ'ব আমাৰ দেশ উন্নত হ'ব আজি আমাৰ চাবানাৰ ঘৰত আহি পেলাই আমাৰ দুজন ইয়াং জেনেৰেশ্যনৰ দুজন যুৱ প্ৰজন্ম আহি পেলাই আমাৰ চাবানাৰ ঘৰত আহি পেলাই মিডিয়া কাভাৰেজ কৰি এনেকুৱা তেওঁলোক যে চাবানাৰ ঘৰলৈ আহিছে এনেকুৱা নহয় তেওঁলোকে সকলোৰে আমাৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হৈছে তেওঁলোক দুয়োজনে গৈ পেলাই তেওঁলোকে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিছে গতিকে মই সমূহ কপাহবাৰী ৰাইজৰ হৈ পেলাই ময়ো এজন কপাহবাৰী পঞ্চায়তৰ এজন সদস্য আৰু টিচাৰ্ছ হিচাপে মই এই অঞ্চলৰ এজন শিক্ষক হিচাপে মই দুইজনক আজহাৰ ব্লকছ তথা তামিম ব্লকছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুইটা ব্লকছ আৰু আগুৱাই যাওক আমাৰ কামনা থাকিল নিশ্চয় এনেকুৱা তেওঁলোকে এটা ইনিচিয়েটিভ লোৱাৰ কাৰণে কাৰণ মানুহৰ ওচৰত পইচা কেতিয়াবা বহুত থাকে কিন্তু এনেকুৱা ইনিচিয়েটিভ ল'ব নোৱাৰে গতিকে তেওঁলোকে ইনিচিয়েটিভ লৈছে দুইজনক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগুৱাই যোৱা আৰু সফলতাৰ শীৰ্ষলৈ তোমালোক উঠি যোৱা ধন্যবাদ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো আপোনাৰ ছাত্ৰী চাবানা বেগম এনেকুৱা আৰু চাবানা আপোনালোকে অহা বছৰত যাতে আমাক দিয়ে তাৰ কাৰণে আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ